পৰ্বতত আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ব্যাপক প্ৰস্তুতি। প্ৰতি বছৰ দৰে এইবাৰো পৰ্বতচূড়া মহকুমাৰ কাজি গাঁৱৰ গাৰো পৰ্যায়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে ব্যাপক আয়োজন কৰি থকা পৰিলক্ষিত হৈছে। খেলপথাৰখন সজাই পৰাই তোলাৰ লগতে অসম আৰক্ষী আৰু ছাত্ৰ-ছাত্ৰীসকলে পেৰেড অনুশীলনত ব্যস্ত হৈ পৰাও দেখা গৈছে। আনফালে আকৌ স্বাধীনতা দিৱসৰ দিনা যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয় তাৰ বাবেও নিৰাপত্তা কটকটীয়া কৰি তুলিছে অসম আৰক্ষীয়ে। আমাৰ বৰ্তমান প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। আমাৰ ইয়াত পৰ্বতচূড়া চাব ডিভিশ্যনত আমাৰ কাজিগাঁৱত ইয়াত চেণ্ট্ৰেলি এইটো আমাৰ উদযাপন কৰা হ'ব প্ৰতি বছৰৰ দৰে। এইবুলিও আমি ইয়াতে আমাৰ কাজিগাঁৱৰ এই গাৰো বজাৰৰ আমাৰ ফিল্ডত আমি এইবাৰ আমাৰ চেলিব্ৰেশ্যনটো হ'ব, ইয়াতে উদযাপন হ'ব। তো সেই উপলক্ষে আমাৰ গোটেই আমাৰ যিখিনি লোকেল স্কুলৰ ছাত্ৰ ছাত্ৰীসহ আমাৰ পুলিচৰ আৰক্ষীৰ টিমসহ আমি বৰ্তমান আমাৰ পূৰ্ণগতিত পেৰেড প্ৰেক্টিছ চলি আছে। তো ভালেই হ'ব চাগে এইটো আমাৰ। যিহেতু আজি দেখা গৈছে যে DGP মহম্মদ ইতিমধ্যে কৈছে যে স্বাধীনতা দিৱস হিচাপে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে নিৰ্দেশ কৰিছে। এই ক্ষেত্ৰত কিবা এনে আশংকা বা কিবা প্ৰভাৱ পৰিব নেকি? নাই, তেনেকুৱা এনে আমাৰ পূৰা আমাৰ এৰিয়া ডমিনেশ্যন পেট্ৰলিং চলি আছে, আমাৰ নাকা চেকিং চলি আছে, আমাৰ গোটেই চাব ডিভিশ্যনটোতে চলি আছে। আমাৰ নাকা চেকিং, ভেহিকেল চেকিং, আমাৰ যিবিলাক ভাইটেল ইনষ্টলেশ্যন আছে সেইবিলাকতো আমাৰ চলি আছে। নাকা চেকিং মানে এৰিয়া ডমিনেশ্যন পেট্ৰলিং চলি আছে। এইটো তেনেকুৱা কোনো আমাৰ ক'ব লগা তেনেকুৱা ইয়াত এটলিষ্ট আমাৰ ক'ব লগা তেনেকুৱা সেই নাই। তো আমি যিমান পাৰোঁ আমাৰ গোটেই আমি ছিকিউৰিটিৰ ক্ষেত্ৰত আমি যথেষ্ট আমি সাৱধানতা অৱলম্বন কৰিছোঁ আৰু আশা কৰোঁ ভালে যাব। নিউজ ডেস্ক সংবাদ 365।